টিয়কৰ কাৱৈমাৰীত পথ নিৰ্মাণৰ কাম নিম্নমানৰ হোৱাৰ অভিযোগ। ক্ষুব্ধ ৰাইজে বন্ধ কৰি দিলে পথ মেৰামতিৰ কাম। বিধায়কে সভাত ঘোষণা কৰা অনুযায়ী পথ মেৰামতি নকৰাত ক্ষুব্ধ হৈ পৰে ৰাইজ। ঠিকাদাৰৰ বিৰুদ্ধে মইমতালিৰ অভিযোগ। সামান্য বাহনী পানীত ডুব যোৱা পথটো ওখ নকৰাকৈ মেৰামতি কৰিব বিচৰাৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে। বিসংগতিপূৰ্ণভাৱে পাককলন প্ৰস্তুত কৰাক লৈও ক্ষুব্ধ হৈছে ৰাইজ। বাৰিষাৰ পূৰ্বে পথ মেৰামতিৰ কাম সম্পূৰ্ণ নহ'লে তীব্ৰ প্ৰতিবাদৰ হুংকাৰ প্ৰদান কৰিছে। এই মুহূৰ্তত ৰিজু শইকীয়া আমাৰ সৈতে আছে। ৰিজু শইকীয়া, মই আপোনাৰ কাষলৈ যাব বিচাৰিছোঁ। কাৱৈমাৰী এই পথছোৱা আচলতে এনেধৰণৰ অনিয়ম হোৱা বিষয়টো আচলতে গাঁওবাসীয়ে সহজভাৱে লোৱা নাই, ক্ষুব্ধ হৈছে ৰাইজ। এই মুহূৰ্তত ৰিজু শইকীয়া, সবিশেষ জনাওক। হয় চাওক, যি সময়ত আচলতে অসম বিধানসভাত অসমৰ উন্নয়নৰ কথা আলোচনা হ'ব লাগিছিল বা বিভিন্ন সমস্যাৰ কথা আলোচনা হ'ব লাগিছিল, সেই সময়ত দেখা গৈছে যে জনপ্ৰতিনিধিসকলৰ মাজত বাক বিতণ্ডা আৰু তুচ্ছ তাচল্য কৰি আচলতে সময় অতিবাহিত কৰিছে সদনৰ মূল্যৱান সময়কণ। আৰু তাৰ বিপৰীতে দেখা গৈছে যে গ্ৰাম্যাঞ্চলৰ যিসকল ৰাইজ, সেই সৰ্বসাধাৰণ ৰাইজ কিন্তু জীয়াতু ভুগিব লগা হৈছে। এই বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে আৰু তেনে এটা সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে বৃহত্তৰ কাৱৈমাৰী অঞ্চলৰ একাংশ ৰাইজে। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ কাৱৈমাৰীৰ এনে এটা পথত, যিটো পথৰ মেৰামতিৰ বাবে ইতিমধ্যে ধাৰ্য কৰা হৈছিল প্ৰায় 15 লক্ষ টকা। আৰু সেই 15 লাখ টকাৰে কাম আৰম্ভ কৰি নিম্নমানৰ কাম কৰি তেওঁলোকে ঠিকাদাৰে আচলতে দায়িত্ব সাৰিব বিচাৰিছিল। বিভাগীয় যি লোক নিৰ্মাণ বিভাগৰ তত্বাৱধানত এই পথ নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছিল। কিন্তু নিৰ্মাণৰ সৈতে জড়িত যিগৰাকী ঠিকাদাৰ, সেই ঠিকাদাৰগৰাকীয়ে আচলতে বিষয়াসকলক জেপত ধৰাই এনেদৰে নিম্নমানৰ কাম কৰি তেওঁলোকে ইয়াৰ পৰা দায় সাৰিব বিচাৰিছিল। আৰু যাৰ বিৰুদ্ধে আচলতে জাঙুৰ খাই উঠিছে এই অঞ্চলৰ ৰাইজ। আৰু ইতিমধ্যে কামটো বন্ধ কৰি দিয়া হৈছে। বানে বিধ্বস্ত কৰা এটা অঞ্চল। এই অঞ্চলত আচলতে পথটোৰ মেৰামতি কিদৰে কৰাব লাগিছিল, প্ৰাককলন প্ৰস্তুত কৰিব লাগিছিল, সেই ধৰণৰ কোনো ধৰণৰ কাৰিকৰী যি নিয়ম, সেই নিয়ম আচলতে উলংঘা কৰা হৈছে বুলি এইসকল লোকে ইতিমধ্যে আমাক জনাইছে। আৰু এই মুহূৰ্তত ৰাজপথৰ সন্মুখত এইসকল লোক আছে। মই পোনে পোনে সেইসকলৰ কাষলৈ যাব বিচাৰিছোঁ। কি ক'ব? পথটোৰ আধাৰশিলা কৰা হৈছিল, বহু সময়ত আপোনালোকে দাবী জনাই আহিছিল এই বিধ্বস্ত পথটো মেৰামতিৰ বাবে, যাৰ বাবে মৰিয়নি বিধানসভা সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হৈছে। আৰু পথটো মেৰামতিৰ বাবে ইতিমধ্যে আধাৰশিলা কৰা হৈছিল। কামটো কিয় বন্ধ কৰি দিয়া হ'ল? আপোনালোকে চাওক, এই পথটো নিৰ্মাণ কৰিবলৈ কাৰণে আজি কিছুদিনৰ পূৰ্বে মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে উদ্বোধন কৰিছিলে। তেখেতে কৈছিলে যে এই ৰাস্তাটো 2.5 ফুট ওখ হ'ব, ৰোলাৰ চলিব, শিল পেলাব, ৰাস্তাটো ৰাইজে যাবলৈ সুচল হ'ব। কিন্তু আমি দেখিবলৈ পাইছোঁ ঠিকাদাৰগৰাকীয়ে ৰূপজ্যোতি কুৰ্মীক বুঢ়া আঙুলি দেখুৱাই কিন্তু তেওঁ নিজৰ মইমতালিয়ে মাত্ৰ কেইটামান মাটি পেলাই আৰু শিলগুটি ছটিয়াই কণা হাঁহক পুতান দিয়াৰ দৰে আমাক ঠগিব বিচাৰিছিল। কিন্তু ৰাইজ সজাগ আৰু সচেতন হোৱাৰ বাবে এই ৰাস্তাটো কাম বন্ধ কৰি দিছে। আৰু ইঞ্জিনিয়াৰৰ লগত যোগাযোগ কৰিছে যে ৰাস্তাটো কেনেধৰণে আহিছে, কিমান মাটি পেলাব লাগে, কিমান শিলগুটি পেলাব লাগে, এই তথ্যখিনি ৰাইজৰ আগত অৱগত কৰক। ইঞ্জিনিয়াৰগৰাকী আহি ক'লে যে মই ওপৰৰ ইঞ্জিনিয়াৰৰ লগত, এক্সিকিউটিভ ইঞ্জিনিয়াৰৰ লগত কথা পাতি আপোনালোকক এটা সুব্যৱস্থা কৰি দিম পথটো। কিন্তু আজি ইমান দিন হৈ গ'ল, 15-20 দিন হৈ গ'ল, কিন্তু আজিলৈকে ৰাইজক কোনো ধৰণৰ সহমত দেখুওৱা নাই ৰাস্তাটো কেনেধৰণে নিৰ্মাণ কৰিব লাগিব। আৰু আধাতে তেওঁলোকে নিৰ্মাণ সামৰি পইচাখিনি আত্মসাৎ কৰাৰ যি ষড়যন্ত্ৰ ৰচনা কৰিছে, আমি তাত ধিক্কাৰ দিছোঁ।